আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসমত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 84.14% বৃদ্ধি। কোভিডৰ পৰা আৰোগ্যৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত শীৰ্ষস্থানত। অহা 15 অক্টোবৰৰ পৰা প্ৰশিক্ষণমূলক কাৰ্যৰ বাবে ছুইমিং পুল খোলাৰ অনুমতি। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ খেলুৱৈ প্ৰশিক্ষণৰ বাবে ছুইমিং পুল ব্যৱহাৰৰ বিষয়ত মানসম্পন্ন পৰিচালনা বিধি জাৰি। পাটনাত আজি সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ অন্ত্যেষ্টিক্ৰিয়া। তেজস্ক্ৰিয়তা প্ৰতিৰোধী ক্ষেপণাস্ত্ৰ ৰুদ্ৰম 1ৰ সফল পৰীক্ষণ সম্পন্ন। আৰু আজি অসমতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব মানসিক দিৱস পালন। এডিখনক বিতং বাতৰি। অসমত কোভিড-19ৰ পৰা আৰোগ্য হৈ উঠা লোকৰ হাৰ প্ৰায় 84.14% বৃদ্ধি পাইছে। ৰাজ্যখনত কালি 2068 জন লোক এই ৰোগৰ সংক্ৰমণৰ পৰা মুক্ত হয়। ইয়াকে ধৰি ৰাজ্যখনত এতিয়ালৈকে এই ৰোগৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা 1,61,000ৰো অধিক হৈছেগৈ। কালিৰ দিনটোত ৰাজ্যখনত 31,586 জন লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হয়। কালিৰ দিনটোত 1019 জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হয়। ইয়াকে লৈ ৰাজ্যখনত মুঠ কোভিডত আক্ৰান্তৰ সংখ্যা 1,92,416লৈ বৃদ্ধি পাইছে। ইয়াৰে 29,710 জন চিকিৎসাধীন হৈ আছে। কালি নতুনকৈ সংক্ৰমণ ধৰা পৰা সকলৰ ভিতৰত কামৰূপ মহানগৰৰ 252 জন আৰু যোৰহাটৰ 100 জন আছে। আনহাতে কালি 8 জন লোকে কোভিডত প্ৰাণ হেৰুৱায়। ইয়াৰে ডিব্ৰুগড়ৰ 3 গৰাকী, শিৱসাগৰ, চৰাইদেউ, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু নগাঁৱৰ এজনকৈ লোকৰ মৃত্যু ঘটে। ইয়াকে লৈ এই ৰোগত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা 802লৈ বৃদ্ধি পাইছে। কামৰূপ জিলাত যোৱা 24 ঘণ্টাত 60 জন লোক কৰোণাত আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠা 56 জন লোক ঘৰলৈ উভতি গৈছে। এতিয়ালৈকে জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 8,144। আনহাতে আৰোগ্য হোৱা লোকৰ সংখ্যা হৈছে 7,826। জিলাখনত এতিয়ালৈকে 86,935 জন লোকৰ কৰোণা পৰীক্ষা সম্পন্ন কৰা হয়। বিভিন্ন কোভিড চিকিৎসালয়ত সম্প্ৰতি 303 জন লোক চিকিৎসাধীন হৈ আছে। বাক্সাত বিগত কেইবাদিনো ধৰি কোভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাই থকা পৰিলক্ষিত হৈছে। যোৱা 24 ঘণ্টাত 5 জন লোকৰ দেহত কোভিড-19 ধৰা পৰে। ইয়াকে লৈ জিলাখনত আক্ৰান্তৰ সংখ্যা 2,568লৈ বৃদ্ধি পাইছে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে যে জিলাখনৰ 2,135 জন লোক কোভিডৰ পৰা আৰোগ্য হৈ উঠিছে। আনহাতে এতিয়ালৈকে কোভিড আক্ৰান্ত 16 জন লোকৰ মৃত্যু ঘটিছে। কোকৰাঝাৰত কালিৰ দিনটোত 23 জন লোক কৰোণাত আক্ৰান্ত হয়। ইয়াকে লৈ জিলাখনত আক্ৰান্তৰ সংখ্যা 3,850লৈ বৃদ্ধি পাইছে। ইয়াৰে 2,078 জন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। জিলাখনত এতিয়ালৈকে 24 জন লোকৰ মৃত্যু ঘটিছে। দৰঙত কালিৰ দিনটোত 13 জন লোক আক্ৰান্ত হৈছে। ইয়াকে লৈ জিলাখনত আক্ৰান্তৰ সংখ্যা 4,068লৈ বৃদ্ধি পাইছে। কালি পৰ্যন্ত 3,339 জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে। ডিমা হাছাও জিলাত কালিলৈকে 53 জন লোক কোভিডত আক্ৰান্ত হৈছে। এতিয়ালৈকে জিলাখনত আৰোগ্য হোৱা 809 জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। ভাৰতত কোভিড-19ৰ পৰা আৰোগ্য হৈ উঠা লোকৰ হাৰ 85.52%লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত 78,000ৰো অধিক কোভিড ৰোগী সুস্থ হৈ উঠিছে। ইয়াকে লৈ দেশত বৰ্তমানলৈ 59 লাখৰো অধিক ৰোগী সুস্থ হৈ উঠিছে। ভাৰত আৰোগ্য হৈ উঠা ৰোগীৰ সংখ্যাৰে বিশ্বৰ শীৰ্ষত আছে। আৰোগ্য হৈ উঠা লোকৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ ফলত দেশত চিকিৎসাধীন লোকৰ সংখ্যা হ্ৰাস পাইছে আৰু সম্প্ৰতি মুঠ আক্ৰান্তৰ 12.94%হে চিকিৎসাধীন হৈ আছে। দেশত সম্প্ৰতি 8,93,000 জন লোক চিকিৎসাধীন হৈ আছে আৰু মৃত্যুৰ হাৰ 1.54%লৈ অৱনমিত হৈছে। এই হাৰ বিশ্বৰ আন দেশৰ তুলনাত কম বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। যোৱা 24 ঘণ্টাত দেশত 964 জন লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাত এতিয়ালৈকে এই ৰোগত প্ৰাণহানি হোৱা লোকৰ সংখ্যা 1,06,000ৰো অধিক হৈছেগৈ। কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সঠিক আচৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত আৰম্ভ কৰা জন আন্দোলন সম্পৰ্কীয় অভিযানৰ অধীনত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে জনসাধাৰণৰ অন্তৰ্ভুক্তিৰে ব্যাপক সজাগতা অভিযান অব্যাহত ৰাখিছে। কৰোনাৰ বিৰুদ্ধে উৎসৱৰ সময়ছোৱাত জনসাধাৰণে অৱলম্বন কৰিবলগীয়া বিশেষ সতৰ্কতা আৰু অৰ্থনৈতিক কাম কাজ আৰম্ভ হোৱা হেতুকে প্ৰয়োজন হোৱা সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান চলোৱা হৈছে। এই কাৰ্যসূচীৰ অধীনত দৈনন্দিন জীৱন যাত্ৰা অব্যাহত ৰাখি কোভিড-19ৰ নীতি নিৰ্দেশনা মানি চলাৰ লগতে শংকিত নহৈ সতৰ্ক হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি জনসাধাৰণক
বাৰে বাৰে হাত ধোৱাৰ লগতে শুদ্ধভাৱে মাস্ক পৰিধান কৰা আৰু 2 গজ দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কোভিডৰ বিৰুদ্ধে যুঁজখনত জয়ী হ'বলৈ হলে স্বাস্থ্য বিধিসমূহ মানি চলিব লাগিব বুলি ইতিমধ্যে মন্তব্য কৰিছে। খেলুৱৈসকলৰ প্ৰশিক্ষণৰ বাবে ছুইমিং পুলৰ ব্যৱহাৰ সন্দৰ্ভত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে মানসম্পন্ন পৰিচালনা বিধি জাৰি কৰিছে। গৃহ মন্ত্ৰালয়ে ইতিমধ্যে অহা 15 অক্টোবৰৰ পৰা প্ৰশিক্ষণমূলক কাৰ্যৰ বাবে ছুইমিং পুল খোলাৰ অনুমতি প্ৰদান কৰিছে। খেলুৱৈসকলৰ প্ৰশিক্ষণ আৰম্ভ হ'বলগীয়া সকলো কেন্দ্ৰৰ ক্ষেত্ৰত এই মানসম্পন্ন পৰিচালনা বিধি প্ৰযোজ্য হ'ব। এই বিধি অনুসৰি প্ৰধান প্ৰশিক্ষকগৰাকীয়ে ন্যূনতম কৰ্মচাৰীৰে প্ৰশিক্ষণ কাৰ্য সম্পন্ন কৰাটো নিশ্চিত কৰিব। প্ৰশিক্ষণ কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰতিগৰাকী এথলীটৰ প্ৰশিক্ষণ সঁজুলিসমূহ বীজাণুমুক্ত কৰা হ'ব। ছুইমিং পুলৰ কাষতে হাত ধোৱা ব্যৱস্থা থাকিব লাগিব আৰু এথলীটসকলে প্ৰশিক্ষণ সঁজুলি ব্যৱহাৰৰ পূৰ্বে আৰু পাছত হাত ধুব লাগিব। বিহাৰৰ পাটনাত আজি বিয়লি কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। বৃহস্পতিবাৰে সন্ধিয়া দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটা পাছোৱানৰ নশ্বৰ দেহ যোৱা নিশা পাটনালৈ অনা হয়। নশ্বৰ দেহ পাটনালৈ অনাৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, ৰবিশংকৰ প্ৰসাদ আৰু ড হৰ্ষবৰ্ধন তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা সহ ভালেসংখ্যক নেতাই কালি লোক জনশক্তি পাৰ্টীৰ প্ৰতিষ্ঠাপকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ আজি পাটনাস্থিত লোক জনশক্তি পাৰ্টীৰ মুখ্য কাৰ্যালয়ত ৰখা হ'ব। তাত দলৰ সমৰ্থকসকলে তেওঁলোকৰ নেতাগৰাকীলৈ অন্তিম শ্ৰদ্ধা নিবেদন কৰিব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া কৰাৰ লগতে বৃহত্তৰ অসমীয়া সমাজ গঢ় দিয়াত অংশীদাৰ হ'বলৈ আটাইৰে প্ৰতি আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে কালি বিজেপিৰ যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস মূল মন্ত্ৰেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অংশীদাৰ হৈ আটাইকে সম্প্ৰীতিৰ মাজেৰে কৰ্মমুখী গতি অব্যাহত ৰাখিবলৈ আহ্বান জনায়। ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত গঠিত মন্ত্ৰী গোটে অহা 30 অক্টোবৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। এই সম্পৰ্কীয় মন্ত্ৰী গোটৰ অধ্যক্ষ ড হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত এই দল সংগঠনসমূহৰ সৈতে হোৱা আলোচনাৰ অন্তত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক মডেলিটি প্ৰস্তুত কৰি দিয়াৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু সেই অনুসৰি জনগোষ্ঠীয় নেতৃবৃন্দৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰে মডেলিটি প্ৰস্তুত কৰিব পৰা হ'ব। কালিৰ বৈঠকত 6 জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন উপস্থিত থাকি জনজাতিকৰণ প্ৰক্ৰিয়া আগুৱাই নিয়াৰ সপক্ষে মত পোষণ কৰে। বৈঠকত অংশগ্ৰহণ কৰা কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে পাছত সাংবাদিকৰ আগত কয় যে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ কোনো ধৰণে খৰ্ব নোহোৱাকৈ অসমৰ কোচ ৰাজবংশীসকলৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শিক্ষা, ভূমিৰ অধিকাৰ, নিযুক্তি আদিত সুকীয়া সংৰক্ষণৰ ব্যৱস্থাৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। বৈঠকত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড পৰমানন্দ ৰাজবংশীয়ে কয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো মন্ত্ৰী গোটে ইতিবাচক দিশত আগবঢ়াই নিছে। ভাৰতে কালি তেজস্ক্ৰিয়তা প্ৰতিৰোধী ক্ষেপণাস্ত্ৰ ৰুদ্ৰম 1ৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। ওড়িশাৰ উপকূলীয় বালাসোৰ পৰীক্ষণ ঘাটিৰ পৰা বায়ু সেনাৰ সুখোই 30 যুঁজাৰু বিমানৰ জৰিয়তে এই পৰীক্ষণ সম্পন্ন কৰা হয়। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDOয়ে বিকশিত কৰা শব্দতকৈ দুগুণ গতিবেগৰ এই ক্ষেপণাস্ত্ৰই 100 পৰা 150 কিলোমিটাৰ পৰ্যন্ত দূৰত্বলৈকে আঘাত কৰিব পাৰে। ব্ৰাহ্মছৰ পাছত দেশীয়ভাৱে নিৰ্মিত এই ক্ষেপণাস্ত্ৰৰ শত্ৰুপক্ষৰ ৰাডাৰ, যোগাযোগ ব্যৱস্থা আদি ধ্বংস কৰাৰ ক্ষমতা আছে বুলি প্ৰকাশ পাইছে। আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। সকলোৰে বাবে মানসিক সুস্থতা সহজলভ্য কৰি তোলা আৰু মানসিক স্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন ধৰণৰ ভ্ৰান্ত ধাৰণা আঁতৰ কৰাৰ উদ্দেশ্যৰে প্ৰতি বছৰে 10 অক্টোবৰৰ দিনটো মানসিক স্বাস্থ্য দিৱস হিচাপে পালন কৰি অহা হৈছে। অসমতো আজি বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰিবলৈ লোৱা হৈছে। বিশ্ব মানসিক স্বাস্থ্য সংগঠন WFMH আৰু বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিভিন্ন সংস্থা আৰু সংগঠনে 1992 চনৰ পৰা এই দিৱস পালন কৰি আহিছে। এইবেলি এই দিৱসৰ বিষয়বস্তু হ'ল সকলোৰে বাবে মানসিক স্বাস্থ্য, বৃহত্তৰ বিনিয়োগ, বৃহত্তৰ উপলব্ধি।
তদুপৰি মননৰ জৰিয়তে কোভিড পজিটিভ ৰোগীক মানসিকভাৱে সবল কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ বিষয়টোকো এই দিৱসৰ সৈতে সংযুক্ত কৰা হৈছে। মনোৰোগ বিশেষজ্ঞৰ তথ্য অনুসৰি সম্প্ৰতি বিশ্বত প্ৰায় ৪৫ কোটি লোক মানসিক ৰোগত ভুগি আছে। যুক্তিগত চিন্তা আৰু দৈনন্দিন কাম-কাজত অসমৰ্থতা, উদ্বিগ্নতা, হতাশা আদিৰ অনুভৱ, নিদ্ৰাহীনতা, আত্মহত্যাৰ প্ৰৱণতা, মাদক দ্ৰব্য সেৱনৰ মাত্ৰা বৃদ্ধি আদি লক্ষণে দেখা দিলে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে বুলি প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে 104 নম্বৰত ফোন কৰাৰ বাবে চৰকাৰৰ স্বাস্থ্য বিভাগে আহ্বান জনাইছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 8 বজাৰ দৃষ্টিপাত অনুষ্ঠানত আত্মনিৰ্ভৰ ভাৰত আৰু হস্ততাঁত আৰু বস্ত্ৰ খণ্ড সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অনুষ্ঠানত হস্ততাঁত বস্ত্ৰ উদ্যোগৰ সঞ্চালক কবিতা ডেকা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানৱ প্ৰতিম শৰ্মাই। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱেই অহা সপ্তাহৰ পৰা আৰু 4খন ৰেলৰ চলাচল আৰম্ভ কৰাব। 12 অক্টোবৰৰ পৰা সপ্তাহত দুদিনকৈ বগীবিল হৈ ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ বিশেষ শীততাপ নিয়ন্ত্ৰিত ৰেল চলাচল কৰোৱা হ'ব। এই ৰেলগাড়ীখনে প্ৰতি মঙল আৰু শুকুৰবাৰে নিশা 10 বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি বুধ আৰু দেওবাৰে বিয়লি 1:55 নতুন দিল্লীত উপস্থিত হ'ব। আনহাতে 15 অক্টোবৰত ডিব্ৰুগড়ৰ পৰা লামডিং হৈ নতুন দিল্লীলৈ সপ্তাহত এখনকৈ শীততাপ নিয়ন্ত্ৰিত বিশেষ ৰেলগাড়ী চলাচল কৰিব। ইফালে 14 অক্টোবৰত কামাখ্যাৰ পৰা যশৱন্তপুৰলৈ আৰু 15 অক্টোবৰত কামাখ্যাৰ পৰা লোকমান্য তিলক টাৰ্মিনাছলৈ সপ্তাহত এখনকৈ শীততাপ নিয়ন্ত্ৰিত বিশেষ ৰেলগাড়ী চলাচল কৰিব। এই বিশেষ ৰেলগাড়ীকেইখনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ সংৰক্ষণৰ সুবিধা থাকিব। ৰেলগাড়ীকেইখনত কোনো ধৰণৰ অসংৰক্ষিত ডবাৰ ব্যৱস্থা নাথাকিব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে অৰূপ কুমাৰ শৰ্মাই। বড়ো জনগোষ্ঠীৰ 7 শতাধিক লোকে বিজেপিত যোগদান কৰাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা, আমাৰ অসম আদি কাকতে প্ৰখ্যাত সংগীত শিল্পী কল্পনা পাটোৱাৰীৰ অগবত যোগদানৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অসম আৰু অসমীয়া প্ৰতিদিন কাকতে শান্তিৰ নোবেল বঁটা ৱৰ্ল্ড ফুড প্ৰগ্ৰেমলৈ শিৰোনামেৰে এইবাৰৰ শান্তিৰ নোবেল বঁটা ঘোষণাৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতে APSCৰ 2018 বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ শিৰোনামেৰে এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতৰ বাতৰিৰ শিৰোনাম বিজেপিত আবাহন, কংগ্ৰেছত বিসৰ্জন। নিয়মীয়া বাৰ্তা কাকতে 30 অক্টোবৰৰ ভিতৰত মন্ত্ৰীগোটে দাখিল কৰিব জনজাতিকৰণৰ প্ৰতিবেদন শিৰোনামেৰে এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত আন বাতৰিৰ ভিতৰত আছে জনজাতিকৰণক লৈ 6 জনগোষ্ঠীৰে আলোচনা অন্ত, জলসিঞ্চনৰ 3 শতাধিক পদৰ নিযুক্তিত সেউজ সংকেত ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন। ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন বাতৰি পৰিৱেশক আৰু অংশকালীন বাতৰি সম্পাদক পদৰ বাবে কাইলৈ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত এই পৰীক্ষা অনুষ্ঠিত হ'ব। শ্বাৰজাহত যোৱা নিশা অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ত্ৰয়োদশ সংস্কৰণৰ এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 46 ৰানত পৰাস্ত কৰে। ৰাজস্থানে টছত জিকি প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পাছত দিল্লী কেপিটেলছে নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 184 ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত 185 ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ৰাজস্থান ৰয়েলছে 2টা বল খেলিবলৈ বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই 138 ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে আবুধাবিত হ'বলগীয়া প্ৰথমখন খেলত কিংছ 11 পাঞ্জাব কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ডুবাইত হ'বলগীয়া দ্বিতীয়খন খেলত চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অসমত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 84.14% বৃদ্ধি। অহা 15 অক্টোবৰৰ পৰা প্ৰশিক্ষণমূলক কাৰ্যৰ বাবে ছুইমিং পুল খোলাৰ অনুমতি আৰু তেজস্ক্ৰিয়তা প্ৰতিৰোধী ক্ষেপণাস্ত্ৰ ৰুদ্ৰম 1ৰ সফল পৰীক্ষণ সম্পন্ন। আমাৰ আঞ্চলিক বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। নমস্কাৰ।